২০২১ চনত দায়িত্ব লৈ আমি ২৯৪৬টা নিযুক্তি দিলোঁ। ২০২২ চনত আমি ৩৩,০৫৮টা নিযুক্তি দিলোঁ, অল ৰেগুলাৰ, কণ্ট্ৰেকচুৱেল নহয়। ২০২৩ চনত আমি ৪৪,৯৭৮টা নিযুক্তি দিলোঁ। ২০২৪ত আমি ৩৩,৬৬৬টা নিযুক্তি দিলোঁ আৰু ২৫ আৰু ২৬ বিত্তীয় বৰ্ষত এই মুহূৰ্তলৈকে আমি ৪২,০০০ চৰকাৰী চাকৰি দিলোঁ। চৰকাৰী চাকৰিয়ে ১,৫৯,০০০ত ভৰি দিলে। মই আশা কৰোঁ যে নিৰ্বাচনৰ আগলৈকে নিশ্চিতভাৱে শিক্ষা বিভাগে যদি ভাল কৰি এইকেইটা দিন কাম কৰিব পাৰে, আমি আৰু ৫,০০০ নিযুক্তি দিব পাৰিম। তাৰমানে চৰকাৰী নিযুক্তিৰ সংখ্যাই প্ৰায় ১,৬৫,০০০ৰ ওচৰ পাব। দিছ ইজ এ অল টাইম ৰেকৰ্ড, অল টাইম ৰেকৰ্ড। লগতে আটাইতকৈ আপোনালোকে গৌৰৱ অনুভৱ কৰিব, ইয়াৰ বিপৰীতে নিযুক্তিক চেলেঞ্জ কৰি হাইকোৰ্টত এটাও কেছ নাই। ই কি প্ৰমাণ কৰে যে স্বচ্ছতাৰ যিটো হাইয়েষ্ট ষ্টেণ্ডাৰ্ড, স্বচ্ছতাৰ যিটো আটাইতকৈ হাইয়েষ্ট মূল্য, তাক আমি এচিভ কৰিছোঁ। আজি মই অসমৰ ৰাইজক আৰু এটা খবৰ দিব খুজিছোঁ। গভৰ্ণৰ আৰু বিত্তমন্ত্ৰীৰ এড্ৰেছত আছে। আমি এখন নতুনকৈ কমিটি কৰিছোঁ যে অহা ৫ বছৰত আমি কিমান চৰকাৰী চাকৰি দিব পাৰিম। কাৰণ আমি ৰাজ্যৰ জনগণৰ আশা আকাংক্ষাৰ চাকি গছি আমি জ্বলাই ৰাখিব খুজিছোঁ, যাতে আমি নিৰাশাত নপৰোঁ। আজি মই আপোনালোকক আনন্দ সহকাৰে ক'ব খুজিছোঁ, অহাবাৰ চৰকাৰ অহাৰ লগে লগে বাকী নিযুক্তি বাদ প্ৰথম ৩ বছৰতে অকল শিক্ষা বিভাগতে ৫৫,০০০ চাকৰি দিব পাৰে, অনলি ইন এডুকেশ্যন ডিপাৰ্টমেণ্ট। বাকী বিভাগৰ এছেছমেণ্ট আমি চলাই আছোঁ। অৰ্থাৎ অসমৰ যুৱ সমাজৰ আশাৰ বন্তি গছি আমি নিৰ্বাপিত হ'বলৈ নিদিওঁ।